হয় ডিব্ৰুগড়তো পুৱা প্ৰায় 7:30 পৰা সকলো কেন্দ্ৰতে সম্পূৰ্ণ নিয়াৰি কৰি ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে আৰু এই মুহূৰ্তত আমি এটা ভোট কেন্দ্ৰত উপস্থিত আছোঁ য'ত পুৱাৰে পৰা একেই ধৰণৰ পৰিৱেশ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে এই ভোটগ্ৰহণ কেন্দ্ৰটোত আৰু ইতিমধ্যে ইফতিকাৰে সামগ্ৰিক পৰিৱেশ দেখাইছে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ আমি দৃশ্য আমি দেখুৱাবৰ কাৰণে এই মুহূৰ্তত যি হ'ব লাগিব ডিব্ৰুগড়ত মুঠ 1164টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু এইসমূহ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা একেই ধৰণৰ পৰিৱেশ পুৱাৰে পৰা আচলতে শাৰী পতা পৰিলক্ষিত হৈছে সকলোৱে উৎসাহিতভাৱে ওলাই অহা পৰিলক্ষিত হৈছে যিসকল ভোটদাতা ৰাইজ আছে আৰু সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলো ধৰণৰ ভোটগ্ৰহণ কেন্দ্ৰত আচলতে কম বয়সৰ পৰা সকলো লোক এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ এই মুহূৰ্তত আমি এগৰাকী জিলা পৰিষদৰ সদস্য আমি দেখিবলৈ পাইছোঁ তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই অহা পৰিলক্ষিত হৈছে আমি তেওঁৰ ওচৰত আমি পোনে পোনে যাব বিচাৰিছোঁ যিহেতু পুৱাৰে পৰা 7:30 পৰা ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে ডিব্ৰুগড়ত বিশেষকৈ ক'ব লাগিব 1164টা ভোটগ্ৰহণ কেন্দ্ৰত একেই ধৰণৰ পৰিৱেশ সকলোৱে উৎসাহিতভাৱে ওলাই অহা পৰিলক্ষিত হৈছে বাইদেউ আপুনি প্ৰাৰ্থী হিচাপে জিলা পৰিষদৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কেনেধৰণে আশা কৰে সকলো আচলতে উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে 7:30 বজাৰ পৰা ভোটাধিকাৰ হৈ আছে যদিও কিন্তু পুৱাৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সকলো লোক ওলাই অহা পৰিলক্ষিত হৈছে হয় যিহেতু চব এতিয়া আপোনালোকে লাইনটো দেখিলে গম পাব যে পুৱাৰ পৰাই তেওঁলোকে দহুবন কাটি কৰি আজি লাইন আপ হৈ তেওঁলোকে ভোটদান প্ৰক্ৰিয়া আগবঢ়াবলৈ আগবাঢ়ি আহিছে ৰাইজসকলক আৰু ৰাইজসকলকো মই ধন্যবাদ জনাওঁ যে তেখেতলোকৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবলৈ তেখেতলোকে আহিছে আৰু যিহেতু মই এগৰাকী প্ৰাৰ্থী হিচাপে ময়ো আশাবাদী যে আমাৰ উন্নয়নমূলক যি ধাৰাবাহিকভাৱে এই চৰকাৰখনে কাম কৰিছে সেই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ সাপেক্ষে ভোট পৰিব আৰু ৰাইজৰ উৎসাহ উদ্দীপনা আৰু তেখেতলোকৰ যিটো মৰম সেই দেখি মই 100% নিশ্চিত যে মোৰ জয় নিশ্চিত হয় আমি এগৰাকী কেণ্ডিডেটৰ সৈতে আমি কথা পাতিলোঁ আমি এগৰাকী প্ৰাৰ্থী আছে এগৰাকী জ্যেষ্ঠ নাগৰিক আছে আপোনাৰ পৰা আপুনি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে এনেধৰণে শাৰী পোনাইছে বয়োজ্যেষ্ঠসকলৰ কাৰণে সুকীয়াকৈ আছে যদিও কিন্তু আপুনি সকলোৰে লগত একেলগতে শাৰী পোনাইছে কি ক'ব কেনেধৰণে আশা কৰে যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা হয় পঞ্চায়তী ৰাজ ব্যৱস্থাত আমি অতিকৈ সুখী হৈছোঁ কাৰণ কেলৈ নিজৰ গাঁওখনৰ যি ৱাৰ্ড হ'ব যি আঞ্চলিক পঞ্চায়তৰ হেৰি হ'ব সেই তেওঁলোকেই তাৰমানে গোটেই গাঁওখন পৰিচালনা কৰিব ৱাৰ্ডটো পৰিচালনা কৰিব আমি জ্যেষ্ঠ নাগৰিক হিচাপে হ'লেও আমি নিজকে ভাবোঁ যে আমাৰ প্ৰত্যেকে আহক ভোটাধিকাৰ হস্তব্য কৰক আৰু নিজৰ অধিকাৰটো ইয়াত দেখুৱাওক হয় আন একাংশ লোক আছে কি ক'ব দাদা কেনেধৰণে আশা কৰে যিহেতু পুৱাৰে পৰা সকলো ধৰণৰ ভোটগ্ৰহণ কেন্দ্ৰতে একেই ধৰণৰ পৰিৱেশ সকলো ওলাই আহিছে আজি যিহেতু প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে প্ৰথমে সকলো ভোটদাতা ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ পঞ্চায়তী ৰাজ ব্যৱস্থাত যাতে সকলোৱে ওলাই আহে দলে বলে ভোটদান কৰিবলৈ নিজৰ অঞ্চলটো নিজৰ চুবুৰীটো যাতে ডেভেলপ কৰিবলৈ হ'লে আমি পঞ্চায়তী ৰাজ ব্যৱস্থাত আমি এজন উচিত প্ৰতিনিধি আমি জয়যুক্ত কৰি পঠাব লাগিব সেইবাবে ৰাইজক অনুৰোধ জনাই সকলোৱে যেন ওলাই আহে হয় নিজৰ অঞ্চলটোৰ নিজৰ চুবুৰীটোৰ উন্নয়নৰ কাৰণে সকলোৱে এনেধৰণে আশাবাদী আৰু এই মুহূৰ্তত আমি ডিব্ৰুগড়ৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত আছোঁ যিহেতু ক'ব লাগিব যে ডিব্ৰুগড়ত 1164টা মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু মুঠ ভোটাৰৰ পৰিমাণ 8,71,975 ভোটাৰ আছে যিহেতু আৰু ইয়াৰ ভিতৰত মহিলা ভোটাৰ হ'ল 4,25,756 মহিলা আৰু পুৰুষ ভোটাৰ হ'ল 4,46,207 পুৰুষ ভোটাৰ আৰু ইয়াৰে 12 হ'ল তৃতীয় লিংগৰ ভোটাৰ আছে ডিব্ৰুগড় জিলাত আৰু আমি পুনৰবাৰ আমি জনাব বিচাৰিছোঁ যে DY 365ৰ জৰিয়তে ডিব্ৰুগড়ত মুঠ 22খন জিলা পৰিষদ আসনৰ কাৰণে 50গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ইয়াৰ ভিতৰত কিন্তু 3গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ইতিমধ্যে আৰু 7খন আঞ্চলিক পঞ্চায়তৰ যি 93টা সদস্য আছিল আৰু এই সদস্য পদৰ বাবে 206জন লোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু 93খন যি গাঁও পঞ্চায়ত আছিল আৰু এই গাঁও পঞ্চায়তৰ কাৰণে 2147গৰাকী প্ৰাৰ্থীয়ে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও কিন্তু ইয়াৰ ভিতৰত 103গৰাকীকৈ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে